we are going to learn about some common errors of the English language. These are very important for SSLC examination and other competitive examinations. Common error বুলি কোনো হুকিয়া চেপ্টাৰ ইংৰাজী ব্যাকৰণত নাই যদিও নাই আমি লগতে নেটিভ স্পিকাৰ্ছবিলাকেও ইংৰাজী লেংগুৱেজত বহুত ভুল কৰা আমি দেখিবলৈ পাওঁ গতিকে আজিৰ কমন এৰৰ চেপ্টাৰত মই কেইবাটাও পইণ্ট আপোনালোকলৈ লৈ আহিছোঁ I'll try to focus each and every point right now গতিকে আহক আমি লেসনটো আৰম্ভ কৰোঁ অলৰেডি আপোনালোকক মই ক'লোৱে যে কমন এৰৰ্ছৰ পৰা মেট্ৰিকৰ পৰীক্ষাত 5টা কুৱেশ্যন আহে 5টা কুৱেশ্যনৰ যিকোনো 3টা কৰিবলৈ কয় আৰু কম্পিটিটিভ এক্সামিনেশ্যনছবিলাকত কমন এৰৰ্ছৰ কুৱেশ্যন আহে গতিকে 1 নম্বৰ পইণ্টটো লিখা আছে সাবজেক্ট ভাৰ্ব এগ্ৰিমেণ্ট হেতুনো কি ক'ব বিচাৰিছে দুটা উদাহৰণ আছে উদাহৰণ দুটা লৈ মই বুজাই কম আপোনালোকক দিস কাইন্ড অফ এপলছ আৰ সুইট গতিকে ইয়াত কৈছে দিস কাইন্ড বুলি কৈছে এই প্ৰকাৰৰ গতিকে ইয়াত সাবজেক্ট আৰু ভাৰ্বৰ যিটো এগ্ৰিমেণ্ট গতিকে ইয়াত এপলছ আপোনালোকে ভাবিছে যে ইয়াত এপলছ আছে গতিকে ইয়াত আৰ ব্যৱহাৰ কৰিব লাগিব আৰ ব্যৱহাৰ কৰিলে এই সেন্টেন্সটো ৰং হয় দিস ইজ আ ৰং সেন্টেন্স কিয় গতিকে আমি ইয়াৰ ওপৰত গুৰুত্ব দিয়া হোৱা নাই ইয়াৰ আসল সাবজেক্টটো কোনটো ইয়াৰ সাবজেক্টটো দিস কাইন্ড এই প্ৰকাৰৰ আপেলবিলাক গতিকে তেতিয়া আমি ইয়াত আৰ ব্যৱহাৰ কৰিব নোৱাৰো ইজ ব্যৱহাৰ কৰিব লাগিব গতিকে এই সাবজেক্টৰ অনুযায়ী আমি ভাৰ্বটো বহুৱাব লাগিব গতিকে আপোনালোকে ভুল নকৰিব ইয়াত এপলছ প্লুৰেল ফৰ্মত আছে বুলি ইয়াত আৰ বহুৱাব নোৱাৰি তাৰ আগতে আমি ইয়াৰ অৰ্থটো যিটো সাবজেক্টৰ যিটো মিনিং সেইটো আমি জানিব লাগিব দিস কাইন্ড অফ এপলছ এই প্ৰকাৰৰ আপেলবিলাক ইজ সুইট মিঠা গতিকে তাৰ পিছৰ নেক্সট এক্সাম্পলটো হৈছে হি ডু নট লাইক টু বি ফাইণ্ড গতিকে এই সেন্টেন্সটো আমি যদি চাওঁ হিটো হৈছে থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ গতিকে আমি ইয়াত ডু ব্যৱহাৰ কৰিব নোৱাৰো কি ব্যৱহাৰ কৰিব লাগিব ইয়াত ব্যৱহাৰ কৰিব লাগিব ডছ হি ডাজ নট লাইক টু বি ফাইণ্ড গতিকে আশা কৰোঁ 1 নম্বৰ পইণ্টটো আপোনালোকে বুজি পাইছে তাৰপিছত মই মুভ কৰিছোঁ নেক্সট পইণ্টলৈ নেক্সট পইণ্টত লিখা আছে ইংৰাজীত মই ধুনীয়াকৈ অসমীয়াত ক'ম সাবজেক্টছ জইন বাই এণ্ড ৰেফাৰ টু সেম থিং টেক সিঙ্গুলাৰ ভাৰ্ব ইয়াক কি ক'ব বিচাৰিছে দুটা সাবজেক্ট গতিকে এইটো এটা সাবজেক্ট এইটো এটা সাবজেক্ট ইয়াত দুটা সাবজেক্ট আছে দুটা সাবজেক্টে জইন কৰিছে এণ্ড কনজাংচনে জইন কৰিছে গতিকে দুইটা একে বস্তু ৰেফাৰ কৰিছে ব্ৰেড আৰু বাটাৰ একে বস্তু ৰেফাৰ কৰিছে গতিকে ইয়াত আমি আৰ ব্যৱহাৰ কৰিব নোৱাৰো আৰৰ পৰিৱৰ্তে আমি ব্যৱহাৰ কৰিব লাগিব ইজ গতিকে এণ্ডেৰে জইন হ'লেও দুইটা একেটা বস্তুৱে যদি জইন কৰা হয় সেম থিং যদি ৰেফাৰ কৰে তেতিয়া আমি বহুবচন ব্যৱহাৰ কৰিব নোৱাৰিব সদায় এই সিঙ্গুলাৰ ভাৰ্বহে লয় আৰু এটা লৈছোঁ দ্য হৰ্চটো এটা সাবজেক্ট আৰু তাক জইন কৰিছে কেৰিয়াছটো এটা সাবজেক্ট দুইটাকে জইন কৰিছে এণ্ড কনজাংচনে যদিও কৰিছে দ্য হৰ্চ ঘোঁৰা আৰু কেৰিয়াছ মানে গাড়ী ঘোঁৰা আৰু গাড়ী দুইটা একে বস্তু ৰেফাৰ কৰিছে ৰাইট গতিকে তেতিয়া আমি ইয়াত আৰ ব্যৱহাৰ কৰিব নোৱাৰো ইজ ব্যৱহাৰ কৰিব লাগিব কিন্তু ইয়াতে আৰু এটা কথা আছে যদি বেলেগ বস্তু ৰেফাৰ কৰে তেতিয়া এণ্ড কনজাংচনৰ দ্বাৰা দুইটাই যদি যোগ হয় যেনে ৰাম এণ্ড ৰহিম are boys এই সেন্টেন্সটোত ৰাম আৰু ৰহিম বেলেগ দুজন ব্যক্তিৰ নাম ৰেফাৰ কৰিছে গতিকে তেতিয়া আমি আৰ ব্যৱহাৰ কৰিব লাগিব গতিকে এণ্ড কনজাংচনেৰে দুটা সাবজেক্ট যদি আমি সংযোগ কৰোঁ তেতিয়া বেলেগ বস্তু ৰেফাৰ কৰিলে বহুবচনে হ'ব ভাৰ্বটো যদি একেটা বস্তুকে ব্ৰেড এণ্ড বাটাৰ একেটা বস্তু দ্য হৰ্চ দ্য কেৰিয়াছ সেম থিং ৰেফাৰ কৰিছে তেতিয়া আমি ভাৰ্বটো সদায় সিঙ্গুলাৰ ফৰ্মৰ ভাৰ্ব ল'ব লাগিব হেতু আছিলে সাবজেক্টছ জইন বাই এণ্ড ৰেফাৰ টু সেম থিং যদি একে বস্তু যদি ৰেফাৰ কৰে টেক সিঙ্গুলাৰ ভাৰ্ব তেতিয়া সিঙ্গুলাৰ ভাৰ্ব লয় এইবিলাক সিঙ্গুলাৰ ভাৰ্ব যদি বেলেগ বস্তু ৰেফাৰ কৰে তেতিয়া প্লুৰেল ভাৰ্ব আপোনালোকে অলৰেডি 2 নম্বৰ পইণ্টটো বুজি পালে এতিয়া আমি 3 নম্বৰ পইণ্টলৈ আহিছোঁ আমাৰ 3 নম্বৰ পইণ্টটো লিখা আছে ইচ এভৰি ইডাৰ নিডাৰ এটচেট্ৰা টেক সিঙ্গুলাৰ ভাৰ্ব যদি ইচ থাকে যদি এভৰি থাকে ইডাৰ থাকে নিডাৰ থাকে আইডাৰ নাইডাৰ বুলিও ক'ব পাৰি তেতিয়া আমি ভাৰ্বটো সদায় সিঙ্গুলাৰ ফৰ্মৰ ভাৰ্ব ল'ব লাগিব ইয়াত চক ইচ থকাৰ পিছত ইয়াত হেজ আছে সিঙ্গুলাৰ ফৰ্মৰ ভাৰ্ব এভৰি থকাৰ পিছত ইয়াত সিঙ্গুলাৰ ফৰ্মৰ ভাৰ্ব আছে ইডাৰ থকাৰ পিছত ইয়াত ফ্ৰেণ্ডছ আপোনালোকে ভাবিব পাৰে ইয়াত ফ্ৰেণ্ডছ বহুবচনত আছে তথাপি আমি ইজটো লৈছোঁ মানে সিঙ্গুলাৰ ফৰ্মৰ ভাৰ্বটো লৈছোঁ ইয়াত নিডাৰ থকাৰ পিছত ইয়াত গাৰ্লছ আছে গাৰ্লছ বহুবচনত আছে প্লুৰেল ফৰ্মত আছে তথাপি আমি ইয়াত ইজ লৈছোঁ গতিকে মই কি ক'ব বিচাৰিছোঁ যে ইচ এভৰি
ইডাৰ নিডাৰ এটচেট্ৰা সেইবিলাকে সদায় ছিংগুলাৰ ফৰ্মৰ ভাৰ্বহে লয় গতিকে ইচ চলজাৰ হেজ আ গান ইন হিজ হেণ্ড এভৰি পাৰ্চন ইজ টু ডাই চুনাৰ অৰ লেটাৰ ইডাৰ অফ টু ফ্ৰেণ্ডছ ইজ এট হোম নিডাৰ অফ দ্য গাৰ্লছ ইজ আগলি গতিকে সেইকেইটা যদি থাকে আপোনালোকে নাপাহৰিব ইচ এভৰি ইডাৰ নিডাৰ সেইকেইটা যদি থাকে সদায় ছিংগুলাৰ ফৰ্মৰ ভাৰ্ব সেইকেইটাত মই হাইলাইট কৰিলোঁ এইটো ছিংগুলাৰ ফৰ্মৰ ভাৰ্ব আছিলে হেজ ইজ ছিংগুলাৰ ফৰ্মৰ ভাৰ্ব ইজ ছিংগুলাৰ ফৰ্মৰ ভাৰ্ব আৰু ইজ ছিংগুলাৰ ফৰ্মৰ ভাৰ্ব আপোনালোকে নাভাবিব ইয়াত গাৰ্লছ বহু বচনত আছে ইয়াত ফ্ৰেণ্ডছ বহু বচনত আছে গতিকে তেতিয়া আমি ইয়াত আৰ ব্যৱহাৰ কৰিব লাগিব বুলি বা বহু বচন ফৰ্মৰ প্লুৰেল ফৰ্মৰ ভাৰ্ববিলাক ব্যৱহাৰ কৰিব লাগিব বুলি নাভাবিব এই ভুলটো আপোনালোকে নকৰিব গতিকে আশা কৰোঁ 3 নম্বৰ পইণ্টটো আপোনালোকে বুজি পাইছে তাৰপিছত উই হেভ কাম টু পইণ্ট নম্বৰ 4 দিছ ইজ অলছ' ভেৰি ইম্পৰ্টেণ্ট when a plural refers to a single thing or quantity যেতিয়া এটা প্লুৰেল ফৰ্মৰ ছাবজেক্টে এটা ছিংগল থিং এটা বস্তু বা এটা পৰিমাণৰ কথা সূচায় তেতিয়া আমি ছিংগুলাৰ ফৰ্মৰ ভাৱটোৱে ইউজ কৰোঁ ইয়াত চাওক 16 মাইলছ আপোনালোকে ভাবিব পাৰে 16 মাইলছ বুলি কওঁতে বহু বচন গতিকে 200 বুলি কওঁতে বহু বচন কিন্তু এই দুটা বহু বচন ছাবজেক্টে কি ৰেফাৰ কৰিছে এটা ছিংগল থিং বা ছিংগল এমাউণ্ট ৰেফাৰ কৰিছে গতিকে ইয়াত আমি আৰ ব্যৱহাৰ কৰা নাই ইজ ব্যৱহাৰ কৰা হৈছে ছিংগুলাৰ ফৰ্মৰ ভাৰ্বটো ব্যৱহাৰ কৰা হৈছে তাকে মই ক'ব বিচাৰিছিলোঁ পইণ্ট নম্বৰ 4ত 16 মাইলছ আৰ নহয় এই মাইলছটো বহু বচন আছে বুলি আমি ইয়াত আৰ ব্যৱহাৰ কৰিব নোৱাৰোঁ 200 ৰুপিজ আৰ নহয় কাৰণ এইকেইটাই গতিকে এই প্লুৰেল ফৰ্মৰ ছাবজেক্টকেইটাই কি ৰেফাৰ কৰিছে এটা ছিংগল থিং বা ছিংগল কোৱান্টিটি যেতিয়া ৰেফাৰ কৰে যেতিয়া সূচায় বা বুজায় তেতিয়া আমি সদায় ছিংগুলাৰ ফৰ্মৰ ভাৰ্বটো ব্যৱহাৰ কৰোঁ আশা কৰোঁ 4 নম্বৰ পইণ্টটো আপোনালোকে ভালকৈ বুজি পালে এতিয়া আমি আহিছোঁ 5 নম্বৰ পইণ্টলৈ 5 নম্বৰ পইণ্টটো বহুত ইম্পৰ্টেণ্ট আছে ইয়াতো বহুতো মানুহে ভুল কৰা আমি দেখিবলৈ পাওঁ ইয়াত লিখা আছে মাছ লিটিল ইউজড এজ নাউন্স টেক অ ছিংগুলাৰ ভাৰ্ব গতিকে ইয়াত মাছ হেভ বিন ডন ফৰ ইউ লিটিল হেভ বিন ডন ফৰ ইউ দুটা চেণ্টেন্সে ৰং হৈ আছে দুটা চেণ্টেন্সে ভুল হৈ আছে আমি কেনেকৈ শুদ্ধ কৰিব লাগিব মই ক'লোঁ যে এই মাছ আৰু লিটিল যেতিয়া থাকে সদায় আমি ছিংগুলাৰ ফৰ্মৰ ভাৰ্বটো ল'ব লাগিব গতিকে হেভ আমি প্লুৰেল ফৰ্মত ল'ম গতিকে আমি ছিংগুলাৰ ফৰ্মত কি লওঁ ছিংগুলাৰ ফৰ্মত যেতিয়া থাকে তেতিয়া আমি হেজ ব্যৱহাৰ কৰোঁ ইয়াত আমি হেজ ব্যৱহাৰ কৰিব লাগিব হেজ ব্যৱহাৰ কৰিলেহে শুদ্ধ হ'ব গতিকে মাছ আৰু লিটিল যেতিয়া থাকে তেতিয়া নাপাহৰিব যেতিয়া মাছ আৰু লিটিলক আমি নাউন হিচাপে ব্যৱহাৰ কৰোঁ ইয়াত নাউনৰ ছাবজেক্ট হিচাপে ব্যৱহাৰ কৰা হৈছে মাছ আৰু লিটিলক যেতিয়া ব্যৱহাৰ কৰোঁ সদায় ছিংগুলাৰ ফৰ্মৰ ভাৰ্ব লয় গতিকে ইয়াত হেভ থকাৰ কাৰণে ভুল হৈছিলে দুইটাই ছিংগুলাৰ ফৰ্মৰ আমি হেজ বহুৱাব লাগিব গতিকে আশা কৰোঁ 5 নম্বৰ পইণ্টটো আপোনালোকে বুজি পালে নাপাহৰিব মাছ আৰু লিটিল থাকিলে তাৰ নাউন হিচাপে যেতিয়া আমি ব্যৱহাৰ কৰিম তেতিয়া সদায় ছিংগুলাৰ ফৰ্মৰ ভাৰ্বহে তাত থাকিব গতিকে তাৰপিছত আমাৰ 6 নম্বৰ পইণ্টটো আছে এৰৰ্ছ ইন দ্য ইউজ অফ নাউন্স আমি যেতিয়া নাউনবিলাক ব্যৱহাৰ কৰোঁ নাউন মানে আপোনালোকে জানে চমুকে নেমিং ৱৰ্ড চাৰ্কল নাউন যিবিলাকে নাম বুজায় সেইবিলাককে নাউন বুলি কয় আমি যেতিয়া নাউনবিলাক ব্যৱহাৰ কৰোঁ তেতিয়াও সাৱধান হ'ব লাগিব যদি সাৱধান নহওঁ তেতিয়া আমাৰ ভুল হৈ যায় গতিকে ইয়াত চাওক দিছ ফাৰ্নিচাৰ্ছ আৰ ভেৰি নাইচ গতিকে ইয়াত এই ডিছ প্ৰথমতে এইটো ডিছ হ'ব লাগিব ডিছ আৰু ফাৰ্নিচাৰ্ছটো আমি প্লুৰেল কৰিব নোৱাৰোঁ অকল ফাৰ্নিচাৰহে হয় ফাৰ্নিচাৰ এছটো যোগ কৰি প্লুৰেল কৰিব নোৱাৰোঁ প্লুৰেল সেইটোৱে হয় তাৰপিছত এইটো আৰ নহয় কেতিয়াও আৰ হ'ব নোৱাৰে ফাৰ্নিচাৰ ইজ হ'ব গতিকে আশা কৰোঁ আপোনালোকে সেইটো বুজি পাইছে দিছ ফাৰ্নিচাৰ ইজ ভেৰি নাইচ হ'ব আৰ নহয় ইয়াতো আছে দ্য চিনেৰিজ অফ কাশ্মীৰ আৰ ভেৰি চাৰ্মিং ইয়াত চিনেৰিজ প্লুৰেল ফৰ্ম চিনেৰিজ কেতিয়াও নহয় চিনেৰিহে হয় অকল চিনেৰি হয় চিনেৰিজ নহয় তাৰপিছত কাশ্মীৰ ইয়াত আৰু নহ'ব ইয়াত ছিংগুলাৰ ফৰ্মৰ ভাৰ্বটো ইউজ কৰিব লাগিব ইজ গতিকে আশা কৰোঁ সেইটো আপোনালোকে বুজি পাইছে গতিকে নেক্সট উদাহৰণটোলৈ আহিছোঁ দ্য নিউজ অফ হিজ ডেথ আৰ ট্ৰু গতিকে ইয়াত বহুতে ভাবে যে নিউজ ইয়াত এছটো যোগ হৈ আছে পিছত গতিকে বহু বচন বুলি ভাবে ইয়াৰ অৰ্থটো হৈছে নৰ্থ ইষ্ট চাউথ ৱেষ্ট নিউজৰ ফুল ফৰ্মটো নৰ্থ ইষ্ট চাউথ ৱেষ্ট আপোনালোকে বুজি পালে গতিকে এইটো ছিংগুলাৰ ফৰ্মতে আছে গতিকে ইয়াত আৰ নবহিব আমি ইজ বহুৱাব লাগিব দ্য নিউজ অফ হিজ ডেথ ইজ ট্ৰু তেতিয়াহে শুদ্ধ হ'ব হোৱাট ইজ ইয়ৰ বাৰ্থডে গতিকে হোৱাট ইজ ইয়ৰ বাৰ্থডে তেনেকৈ কোৱা আমি শুনিছোঁ সেইকাৰণে মই উদাহৰণটো ল'লোঁ আমি হোৱাট ইজ ইয়ৰ বাৰ্থডে বুলি ক'ব নোৱাৰোঁ ইয়াৰ পৰিৱৰ্তে আমি ক'ব লাগিব হোৱাট ইজ দ্য ডেট অফ ইয়ৰ বাৰ্থডে হোৱাট ইজ দ্য ডেট অফ ইয়ৰ বাৰ্থডে গতিকে হোৱাট ইজ ইয়ৰ বাৰ্থডে নহয় হোৱাট ইজ দ্য ডেট অফ ইয়ৰ বাৰ্থডে
এনেকৈ কৰিলেহে শুদ্ধ হ'ব আৰু এটা আছে দেয়াৰ ইজ ন' প্লেচ ফৰ ইউ অন দিছ ডেস্ক এই ডেস্কৰ ওপৰত আপোনাৰ বহিবলৈ বা আপোনাৰ কাৰণে কোনো প্লেচ নাই বুলি আমি ক'ব বিচাৰোঁ ঠাই নাই মানে বহিবলৈ গতিকে ইয়াত প্লেচ কেতিয়াও হ'ব নোৱাৰে এই প্লেচৰ পৰিৱৰ্তে আমি ব্যৱহাৰ কৰিব লাগিব ৰুম দেয়াৰ ইজ ন' ৰুম ফৰ ইউ অন দিছ ডেস্ক গতিকে প্লেচটো ইয়াত ব্যৱহাৰ কৰা নহয় গতিকে আশা কৰোঁ 6 নম্বৰ পইণ্ট আমি য'ত নেকি নাউনবিলাক ব্যৱহাৰ কৰোঁতে যিবিলাক নাউন ব্যৱহাৰ কৰোঁ কিছুমান নাউনৰ প্লুৰেল ফৰ্মটো নাথাকে কিছুমানৰ চক এতিয়া ফাৰ্নিচাৰ্ছ এছটো যোগ কৰি প্লুৰেল কৰিব নোৱাৰোঁ ফাৰ্নিচাৰে হয় চিনেৰিজ নহয় চিনেৰিয়ে হয় নিউজটো আমি প্লুৰেল ফৰ্ম বুলি ভাবোঁ গতিকে তেনেকুৱা ধৰণৰ আমি নাউন ইউজ কৰোঁতে কিছুমান ভুল কৰোঁ সেইবিলাকৰ পৰা আমি সাৱধান হ'ব লাগিব যদি ইংলিছ লেংগুৱেজটো শুদ্ধকৈ ক'ব আৰু লিখিব পইণ্টলৈ আহিছোঁ 7 নম্বৰ পইণ্টত লিখা আছে এৰৰ্ছ ইন দ্য ইউজ অফ প্ৰনাউন্স গতিকে কোনবিলাকক প্ৰনাউন বুলি আমি কওঁ নাউনৰ পৰিৱৰ্তে যিবিলাক শব্দ আমি ব্যৱহাৰ কৰোঁ সেইবিলাকে প্ৰনাউন বুলি কওঁ ইয়াত আমি যেতিয়া প্ৰনাউনবিলাক ইউজ কৰোঁ তেতিয়াও আমি বহুত ভুল কৰোঁ ইংলিছ লেংগুৱেজত গতিকে আমি সাৱধান হ'ব লাগিব গতিকে ইয়াত মই কেইবাটাও উদাহৰণ লোৱা আছে আটাইখিনি মই ধুনীয়াকৈ আপোনালোকক এতিয়া জনাম এতিয়া ইয়ৰ্ছ লভিংছন আছে গতিকে ইয়াত ভুলটো এইটো প্ৰনাউন ইয়ৰ অবিডিয়েণ্টলি ইয়াৰ প্ৰনাউনটো এইটো আৰু মাইছেল্ফ আই ফিল মাইছেল্ফ আনৱেল টুডে ইয়াত মাইছেল্ফটো প্ৰনাউন উই এনজয়ড ইয়াত প্ৰনাউন এটা নাই আমি যোগ কৰিব লাগিব এইকেইটা আই হি ইউ এইকেইটা প্ৰনাউন ইউ মি এই দুটা প্ৰনাউন মি এইটো প্ৰনাউন এইটো প্ৰনাউন মি তাৰপিছত এইটো প্ৰনাউন গোটেই আটাইখিনি প্ৰনাউন ইয়াত গোটেইখিনি চেণ্টেঞ্চ ভুল হৈ আছে আটাইখিনি প্ৰনাউনত আমি ভুল কৰি থৈছোঁ কেনেকৈ ভুল কৰি থৈছোঁ এটা এটাকৈ আপোনালোকক কওঁ ইয়াত ইয়ৰ্ছ লভিংছন নহয় অকল ইয়ৰ হ'ব ইয়ৰ লভিংছন বুজি পাইছে গতিকে ইয়ৰ অবিডিয়েণ্টলি নহয় ইয়াত আমি ইয়ৰ্ছ কৰিব লাগিব ইয়ৰ্ছ এছটো যোগ দিব লাগিব প্ৰনাউনৰ ভুল হৈ আছিলে ইয়ৰ্ছ অবিডিয়েণ্টলি তাৰপিছৰটো আই ফিল মাইছেল্ফ আনৱেল টুডে গতিকে ইয়াত মাইছেল্ফৰ কোনো আমাক প্ৰয়োজন নাই উই উইল হেভ টু ৰিমুভ মাইছেল্ফ আই ফিল আনৱেল টুডেহে হ'ব উই এনজয়ড অ লট উই এনজয়ড আৰ চেল্ফটো ইয়াত থাকি গ'ল আমি আৰ চেল্ফ উই এনজয়ড আৰ চেল্ফ এ লট তেতিয়াহে চেণ্টেঞ্চটো শুদ্ধ হ'ব প্ৰনাউনত আমি ভুল কৰি থৈছিলোঁ গতিকে ইয়াত যদি চাওঁ আই হি এণ্ড ইউ উইল গ' টু দ্য মুভিজ গতিকে ইয়াত কি হয় বহুত ইম্পৰ্টেণ্ট পইণ্ট ইয়াত প্ৰথমতে আমি ছেকেণ্ড পাৰ্চনটো বহুৱাব লাগিব কোনটো প্ৰথমতে আহিব ইউ তাৰপিছত কোনটো আহিব হি থাৰ্ড পাৰ্চনটো তাৰপিছতহে আইটো আহিব এইটো ফাৰ্ষ্ট আহিলে 1 2 এটা আইটো একেবাৰে লাষ্টত আহিলে 3 গতিকে কি হ'ব প্ৰথমে আমি ক'ব লাগিব ইউ তাৰপিছত ক'ব লাগিব হি তাৰপিছত একেবাৰে শেষত ক'ব লাগিব আই উইল গ' টু দ্য মুভিজ গতিকে বুজি পাইছে আপোনালোকে প্ৰথম আহিব ইউ তাৰপিছত আহিব হি তাৰপিছত আহিব আই তাৰপিছত উইল গ' টু দ্য মুভিজ গতিকে নাপাহৰিব প্ৰথমে আমি ছেকেণ্ড পাৰ্চনটো বহাব লাগিব তাৰপিছত থাৰ্ড পাৰ্চনটো বহিব তাৰপিছতহে ফাৰ্ষ্ট পাৰ্চন বহিব গতিকে ইয়াতো ইউ এণ্ড মি চেল গ' দিয়াৰ গতিকে ইয়াত ইউ যিটো প্ৰনাউন সেইটো ভুল হৈ আছে গতিকে এই ইউটো আমি এই মিটো আমি কি কৰিব লাগিব মিটো আই হ'ব লাগিব আই নাপাহৰিব আই ইউ এণ্ড আই চেল গ' দিয়াৰ হ'ব তাৰপিছত আৰু এটা আছে ইট ইজ মি ছাৰ তেনেকৈ কোৱা মই বহুত ষ্টুডেণ্টক শুনিছোঁ মই নিজেই শিকাওঁ নিজৰ ল'ৰা ছোৱালী নিজৰ স্কুলত গতিকে ইয়াত ইট ইজ মি ছাৰ তেনেকৈ কোৱা মই শুনিছোঁ ইয়াত মি কেতিয়াও নহয় এইটো আমাৰ প্ৰনাউনত আমি ভুল কৰোঁ গতিকে এই মিটোৰ পৰিৱৰ্তে আমি ইয়াতো ক'ব লাগিব আই কি ক'ব লাগিব আই ইট ইজ আই ছাৰ শুনিবলৈ অলপ বেলেগ ধৰণৰ লাগিছে চাগে তথাপি শুদ্ধটো এয়াই হয় তাৰপিছত ৰাম ইজ টলাৰ দেন মি ইয়াতো চাওক মিটো আমাৰ প্ৰনাউনটোত আমি ভুল কৰি থৈছোঁ এইটো ভুল হৈ আছে চেণ্টেঞ্চটো গতিকে শুদ্ধ কৰিবলৈ মিটো কি কৰিব লাগিব আই হ'ব লাগিব গতিকে সেইবিলাক সৰু কথা কিন্তু আমি জানি থ'ব লাগিব ৰাম ইজ টলাৰ দেন আই হয় ৰাম ইজ টলাৰ দেন মি নহয় চি ইজ এজ গুড এজ হিম গতিকে চি ইজ এজ গুড এজ হিম এতিয়াত হি কেতিয়াও নহয় চি ইজ এজ গুড এজ হি হয় এজ হি গতিকে এইটো হিম হ'ব নোৱাৰে এই প্ৰনাউনত আমি ইয়াতো ভুল কৰি থৈছিলোঁ এইটো তেনেকুৱা হয় ইয়ৰ পেইন ইজ ফাইনাৰ দেন মাই ইয়াত কেতিয়াও ফাইনাৰ দেন মাই নহয় মোৰ ইয়াত কি হ'ব এইটোৰ ঠাইত আমি ব্যৱহাৰ কৰিব লাগিব মাইন গতিকে সেই গোটেইখিনি শুধৰালেহে এই চেণ্টেঞ্চবিলাক শুদ্ধ হ'ব নহ'লে আৰম্ভণিতে ভুল হৈ আছিলে মই এইকেইটা ইয়ৰ্ছটো ইয়ৰ কৰিলোঁ এটা ইয়ৰ টু ইয়ৰ্ছ কৰিলোঁ ইয়াত মাই চেল্ফটো আঁতৰাই দিলোঁ ইয়াত আৰ চেল্ফটো লগাই দিলোঁ তাৰপিছত ইউ প্ৰথমে ছেকেণ্ড পাৰ্চনটো লগত আহিল থাৰ্ড পাৰ্চন তাৰপিছত আহিলে তাৰপিছত ফাৰ্ষ্ট পাৰ্চন আহিলে তাৰপিছতহে লিখিছোঁ গতিকে মিটো আই কৰিলোঁ ইয়াতো মিটো আই কৰিলোঁ ইয়াত হিমটো হি কৰিলোঁ ইয়াত মাইটো মাইন কৰিলোঁ গতিকে এই প্ৰনাউনবিলাক আমি
সাৱধানে ব্যৱহাৰ কৰিব লাগিব যদি ইংৰাজী আমি শুদ্ধকৈ ক'ব বা লিখিব বিচাৰোঁ। আশা কৰোঁ আপোনালোকে 7 নম্বৰ পইণ্টটো বুজি। এতিয়া আমি 8 নম্বৰ পইণ্টলৈ আহিছোঁ। 8 নম্বৰ পইণ্টত লিখা আছে এৰৰ্ছ ইন দ্য ইউজ অফ এডজেক্টিভছ। গতিকে যেতিয়া আমি এডজেক্টিভছবিলাকনো কোনবিলাক এবাৰ কৈ লওঁ আপোনালোকক, যিবিলাকে নাউন আৰু প্ৰনাউনৰ দোষ গুণ বুজায় সেইবিলাকক এডজেক্টিভছ বুলি কয়। গতিকে সেইবিলাকৰ ক্ষেত্ৰতো আমি বহুত ভুল দেখিবলৈ পাওঁ। এডজেক্টিভ ব্যৱহাৰ ক্ষেত্ৰতো ইংলিছ লেংগুৱেজত বহুতে বিভিন্ন ধৰণৰ নেটিভ স্পিকাৰ্ছবিলাকেও ভুল কৰে, যিবিলাকে ইংৰাজী কয় বা ইংলেণ্ডৰ বা আমেৰিকাৰ তেওঁলোকেও ভুল কৰে। গতিকে আমি সেইখিনি এতিয়া চাম। গতিকে হি ইজ অল্ডাৰ ব্ৰাদাৰ, এট অল্ডাৰ, ষ্ট্ৰং, আই শ্বেল গিভ ইউ মেনি ইনফৰ্মেশ্যনছ, এই মেনি ইনফৰ্মেশ্যনছৰ ক্ষেত্ৰত মেনি ইনফৰ্মেশ্যনছ, আই প্ৰেফাৰ দিছ দেন, চি ইজ জুনিয়ৰ দেন মি, হৰি ইজ more wiser than his brother, more। গতিকে সেইকেইটা আমাৰ ভুল হৈ আছে, আটাইখিনি চেণ্টেঞ্চ ভুল হৈ আছে। মই য'ত ৰঙা দাগ দিলোঁ আটাইখিনিৰ ক্ষেত্ৰত ভুল হৈ আছে। কি হ'ব লাগে মই আপোনালোকক এতিয়া ক'ম। ইয়াত হি ইজ অল্ডাৰ ব্ৰাদাৰ নহ'ব, হি ইজ এল্ডাৰ ব্ৰাদাৰ হ'ব, এল্ডাৰ ব্ৰাদাৰ। বুজি পাইছে? গতিকে আই হেভ এ ষ্ট্ৰং হেডেক, এইটো হেডেক আছিলে, এইটো চিটো অলপ দেখিবলৈ আপোনালোকে ধৰিব পাৰিছে চাগে এতিয়া, হেডেক। গতিকে ষ্ট্ৰং হেডেক নহয়, চিভিয়াৰ হেডেক, চিভিয়াৰ হেডেক। আই শ্বেল গিভ ইউ মেনি ইনফৰ্মেশ্যনছ, ইয়াত মেনি নহ'ব, মেনিৰ পৰিৱৰ্তে আমি মাছ ব্যৱহাৰ কৰিব লাগিব আৰু ইনফৰ্মেশ্যনটো এছটো আঁতৰাই দিব লাগিব, ইনফৰ্মেশ্যনটো এছটো আঁতৰাই দিব লাগিব। আপোনালোকক ইয়াতে এটা কথা মই জনাই থওঁ যে ইনফৰ্মেশ্যন এই শব্দটো প্লুৰেল কৰিলেও ইনফৰ্মেশ্যনে হয়, এছ যোগ নহয়। আকৌ এবাৰ কৈছোঁ, ইনফৰ্মেশ্যন এই ৱৰ্ডটো যেতিয়া আমি প্লুৰেল কৰিম, গতিকে এই ইনফৰ্মেশ্যন ৱৰ্ডটো প্লুৰেল কৰিলে এছ যোগ কৰি আমি প্লুৰেল নকৰোঁ, অকল ইনফৰ্মেশ্যন হৈ থাকে। তাৰপিছত আই প্ৰেফাৰ দিছ পেন, দেন নহয়, ইয়াত টু হ'ব, ইয়াৰ পৰিৱৰ্তে আমি কি ব্যৱহাৰ কৰিব লাগিব, টু ব্যৱহাৰ কৰিব লাগিব। তাৰপিছত চি ইজ জুনিয়ৰ দেন, ইয়াত দেন নহ'ব, ইয়াতো আমি টু ব্যৱহাৰ কৰিব লাগিব, জুনিয়ৰ টু মি, তেতিয়াহে শুদ্ধ হ'ব। হৰি ইজ মোৰ ৱাইজাৰ দেন হিজ ব্ৰাদাৰ, ইয়াত মোৰ ৱাইজাৰ নহ'ব, মোৰ ৱাইজাৰৰ পৰিৱৰ্তে আমি কি ব্যৱহাৰ কৰিব লাগিব, ইয়াত ফাৰ ব্যৱহাৰ কৰিব পাৰোঁ, FAR, ফাৰ বা মাছ, ফাৰ বা মাছ ব্যৱহাৰ কৰিব লাগিব। হৰি ইজ ফাৰ অৰ মাছ ৱাইজাৰ দেন হিজ ব্ৰাদাৰ। আশা কৰোঁ আপোনালোকে 8 নম্বৰ পইণ্টটো ধুনীয়াকৈ বুজি। তাৰপিছত আমি আহিছোঁ একেবাৰে শেষৰ পইণ্টলৈ, বহুত ইম্পৰ্টেণ্ট। অলৰেডি আপোনালোকক মই যেতিয়া ডিটাৰমিনাৰ্ছবিলাক যেতিয়া শিকাইছিলোঁ তেতিয়া মই কৈছিলোঁৱেই, তথাপি আকৌ আজি ক'ব লাগিব। গতিকে ইয়াত ডিটাৰমিনাৰ ইউজ কৰোঁতে আই মিন এৰৰ্ছ ইন দ্য ইউজ অফ ডিটাৰমিনাৰ্ছ, যেতিয়া আমি ডিটাৰমিনাৰ্ছ ইউজ কৰোঁ তেতিয়াও আমি বহুত ভুল কৰোঁ। গতিকে কি ভুল হয়, ইয়াত চাওক, এইটো ভুল হৈ আছে, এইটো ভুল হৈ আছে, ইয়াত এইটো লিখাটো ভুল হৈ আছে, ইয়াত ভুল হৈ আছে, ফাদাৰ চন, ইয়াত ভুল হৈ আছে, মাজত কিবা এটা থাকি গৈছে, ডিটাৰমিনাৰ থাকি গৈছে লাষ্টৰ চেণ্টেঞ্চত, এটা এটাকৈ আপোনালোকক ক'ম। ইয়াত এম এ বুলি কওঁতে মই আগতে কৈছিলোঁৱেই, গতিকে NM হে হয়, কাৰণ ইয়াত এম যিটো এম ভাৱেল চাউণ্ড আছে, যদিও কনচনেণ্ট ভাৱেল চাউণ্ড আছে, গতিকে তেতিয়া এন বহে। গতিকে দ্য ইংলিছ, ৰাইট, যদি আমি কওঁ তেতিয়া কি বুজায়, ইংলিছ জাতিটো বুজায়, ৰাইট। দি ইংলিছ বুলি কওঁতে কোনটো বুজায়, ইংলিছ জাতিটো বুজায়। দি ইংলিছ ইজ দ্য লেংগুৱেজ অফ ইংলিছ, গতিকে এতিয়া ওলোটা হৈছে, দি ইংলিছ বুলি কওঁতে এইটো ইংলিছ জাতিটো বুজাইছে, ইংৰাজ জাতিটো বুজাইছে। গতিকে ইয়াত হ'ব লাগিব অকল ইংলিছ, এইটো আমি আঁতৰাব লাগিব। ইংলিছ ইজ, এতিয়াহে লেংগুৱেজৰ কথাটো বুজাব, ইংৰাজী ভাষাৰ কথাটো এতিয়া বুজাইছে। ইংলিছ ইজ দ্য লেংগুৱেজ অফ ইংলিছ, ইয়াত আকৌ আমি ডিটো বহুৱাই দিব লাগিব, দি ইংলিছ। এতিয়া ইয়াত ইংলিছ জাতিটোৰ কথা ক'লে, এতিয়া চেণ্টেঞ্চটো আপোনালোকে চাই লওক, ইংলিছ ইজ দ্য লেংগুৱেজ, ইংৰাজীটো হৈছে ভাষা, অফ দি ইংলিছ মানে ইংৰাজী জাতিটোৰ, ইংৰাজ জাতিটোৰ কথাটো বুজি পাইছে। গতিকে দি ইংলিছ বুলি ক'লে জাতিটোৰ কথা বুজায়, অকল ইংলিছটো থাকিলে তেতিয়া ভাষাটোৰ কথা, লেংগুৱেজৰ কথা বুজায়। মই আগতে আপোনালোকক ডিটাৰমিনাৰ যেতিয়া শিকাইছিলোঁ তেতিয়া ধুনীয়াকৈ কৈছিলোঁ। ইয়াত ফাদাৰ এণ্ড চন ৱেৰ হেপী, ফাদাৰ এণ্ড চন ৱেৰ হেপী, তাৰ আগত আমি ইয়াত ব্যৱহাৰ কৰিব লাগিব দ্য ফাদাৰ এণ্ড দ্য চন, দ্য চন, এইটো ব্যৱহাৰ কৰিলেহে আমাৰ বাক্য চেণ্টেঞ্চটো শুদ্ধ হ'ব। হি স্পেন অল মানি হি হেড, হি স্পেন অল দ্য হ'ব লাগিব, অল দ্য মানি হি হেড, তেতিয়াহে আমাৰ শুদ্ধ হ'ব। গতিকে যেতিয়া আমি ডিটাৰমিনাৰ্ছ ইউজ কৰোঁ ইংলিছ লেংগুৱেজত তেতিয়াও আমি সাৱধান হ'ব লাগিব, আমি বহুত ভুল কৰোঁ। গতিকে যেতিয়া সাৱধানে আমি সেইখিনি বহুৱাম তেতিয়া আমাৰ ইংৰাজী কওঁতে বা লিখোঁতে শুদ্ধ হ'ব। আশা কৰোঁ আপোনালোকে আটাইখিনি পইণ্ট ধুনীয়াকৈ বুজি পালে।